8 ছেপ্টেম্বৰত দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব নুমলীগড় তেল শোধনাগাৰৰ বায়' ৰিফাইনেৰী। প্ৰধানমন্ত্ৰীগৰাকী গোলাঘাটলৈ অহাৰ সম্পৰ্কত বিজেপিৰ ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীৰ লগতে মন্ত্ৰী অজন্তা নেওগ, ৰূপেশ গোৱালাৰ লগতে কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। গোলাঘাট জিলাখনৰ আটাইকেইটা সমষ্টিৰ বিজেপিৰ সদস্যসকলৰ লগত ৰাজ্যিক প্ৰভাৰীগৰাকীয়ে জিলা কাৰ্যালয়ত এক সভাত অংশগ্ৰহণ কৰে। প্ৰায় 1 লক্ষাধিক লোকে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীৰ নুমলীগড়ত এখন জনসভাত। প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা বিৰত থাকে ৰাজ্যিক প্ৰভাৰীগৰাকী। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। হয়, অহা 8 ছেপ্টেম্বৰ তাৰিখে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ প্ৰথমটো বেম্বো বেছ বায়' ৰিফাইনেৰী প্লাণ্ট যিটো নুমলীগড়ত নিৰ্মাণ হৈছে তাক তেওঁ শুভ উদ্বোধন কৰিব। 4,200 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই প্লাণ্টটো উদ্বোধন হ'ব আৰু এইটো ছেকেণ্ড জেনেৰেশ্যন প্লাণ্ট, যিটো অসমৰ বাবে নহয় সমগ্ৰ দেশৰ বাবে এটা গৌৰৱৰ কথা। আৰু সেই সভাখনত যিহেতু আমাৰ গোলাঘাটত সেই সভাখন হ'ব, গতিকে আজি দলৰ তৰফৰ পৰা আমাৰ ৰাজ্যিক বিজেপিৰ প্ৰভাৰী শ্ৰদ্ধাৰ হৰিশ দ্বিবেদী ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি। তেওঁ আজি গোলাঘাট, যোৰহাট আৰু আমাৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকক লৈ পেলাই এখন দলীয় সভা আজি তেওঁ সম্বোধন কৰে। আৰু আমি দলৰ কাৰ্যকৰ্তাসকল এই সভাত কেনেদৰে অংশগ্ৰহণ কৰিম সেই বিষয়ে এটা প্ৰাৰম্ভিক আলোচনা আজি কৰা হৈছে। আৰু সেই সভাখন যাতে সফল ৰূপায়ণ হয়, খুব সুন্দৰ হয়, তাৰ কাৰণে দলৰ তৰফৰ পৰা কেনেধৰণৰ প্ৰস্তুতি চলোৱা হ'ব সেই বিষয়ে আলোচনা। আজি নিৰ্বাচন কেন্দ্ৰিক কোনো কথা নাই। সেই সভাখন কেনেদৰে আমি সফল কৰিব পাৰোঁ, কাৰণ এইটো কেৱল অসমৰ বাবে নহয়, দেশৰ বাবে গৌৰৱৰ কথা যে প্ৰথমটো ভাৰতবৰ্ষৰ প্ৰথমটো বেম্বো বেছ বায়' ৰিফাইনেৰী প্লাণ্ট আমি অসমত পাবলৈ সক্ষম হৈছোঁ। আৰু এইটো ছেকেণ্ড জেনেৰেশ্যন প্লাণ্ট। আজিৰ তাৰিখত আমি বিকল্প ইন্ধনৰ কথা চিন্তা কৰি আছোঁ। এই বিকল্প ইন্ধনৰ কথা চিন্তা কৰি থকা সময়ত অসমে মানে ছেকেণ্ড জেনেৰেশ্যনৰ এটা বেম্বো বেছ ইথানল প্লাণ্ট কৰিবলৈ গৈ আছে। গতিকে সেইটো আমাৰ কাৰণে বহুত ডাঙৰ গৌৰৱৰ কথা। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমখনক আগুৱাই লৈ যাবৰ কাৰণে যিখিনি প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে আমি তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। যিহেতু জনসভাত তেওঁ অংশগ্ৰহণ কৰিব, কিমান মানুহৰ সমাগম হ'ব বুলি আমি প্ৰায় 1 লাখ মানুহৰ টাৰ্গেট লৈছোঁ। যিখিনি সভা আমি দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিগত দিনবিলাকত পাইছোঁ, স্বতঃস্ফূৰ্তভাৱে মানুহ যথেষ্ট গোট খায়। গতিকে মিনিমাম 1 লাখ আমি মানুহ ভাবোঁ আৰু যথেষ্ট মানুহ হ'ব বুলি আমাৰ আশা আছে। কাৰণ এই উদ্যোগটোক লৈ পেলাই গোলাঘাট অঞ্চলত যথেষ্ট মানুহৰ মাজত উৎসুকতা আছে, যথেষ্ট আশাৰে মানুহ বাট চাই আছে কোনদিনা এইটো উদ্যোগ উদ্বোধন হ'ব। আমি